Sangkara Grahamastakam Rudram Makam Gram Tom Kitu Mahom Namaskar বন্ধুসকল মই ইউটিউব চেনেল আস্তা সৰবলৈ আপোনালোকে স্বাগতম জনাইছোঁ যেটো কেতু গ্ৰহ ৰাহু আৰু কেতু 29 জুন তাৰিখে যেটো সঞ্চাৰ হ'ব সঞ্চাৰ বুলি কওঁতে এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰাকে সঞ্চাৰ বোলে এই সঞ্চাৰৰ সময়ত বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ শুভ ফল এবিলাক প্ৰদান কৰে কৈ কেতু বা ৰাহুৰ ক্ষেত্ৰত কিছু অকমান শুভ ফল থাকে এই সময়খিনি 29 তাৰিখটো আৰু 30 তাৰিখটো আপোনালোকে যেটো সাৱধান হোৱাটো বহুত দৰকাৰ যিসকলৰ কেতু অশুভ জন্মচক্ৰত বা লগ্নত কেতু আছে সপ্তমত কেতু আছে লগ্নত ৰাহু সপ্তমত কেতু এনেকৈ যদি কিছু অশুভ আছে তেতিয়া কিন্তু সেই সময়খিনিত অতি অশুভ এই সময়খিনি আপোনালোকে অলপমান চাই চিতি চলিব গতিকে সেইখিনি সময় অকমান অশুভ থাকে কেতু গ্ৰহ যেহেতু বৰ্তমান কন্যা ৰাশিত আছে কন্যা ৰাশিৰ পৰা যেটো সিংহ ৰাশিত প্ৰৱেশ কৰিব এটা গ্ৰহই তেনেকৈ ঘড়ী কটাৰ উল্টা দিশে ঘূৰে প্ৰত্যেকটো গ্ৰহ 7টা গ্ৰহ বাকি ৰাহু কেতু উল্টাকে ঘূৰে মানে কি উল্টা মানে বেলেগৰ লগত নঘূৰে যেটো অসুৰ গতিকে ৰাহু কেতুই কেতিয়াবা ভাল ফল প্ৰদান কৰে কেতিয়াবা বেয়া ফল প্ৰদান কৰে গতিকে ৰাহু কেতুৰ ক্ষেত্ৰত অকমান সাৱধান হোৱাটো বহুত দৰকাৰ গতিকে যিসকলৰ জন্মচক্ৰত ৰাহু কেতু কিছু অশুভ গতিকে আপোনালোকে তেনে ক্ষেত্ৰত সঞ্চাৰৰ সময়ত বা ৰাহু কেতুৰ ক্ষেত্ৰত আপোনালোকে অলপ প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ যেটো সিংহ ৰাশিত প্ৰৱেশ কৰিব এই সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কেতু যেটো সিংহ ৰাশিৰ অধিপতি ৰবি আৰু কেতু শত্ৰু যদিও অসুৰ আৰু ৰজা শত্ৰু গতিকে শত্ৰুৰ কাৰণে কেতুই কিন্তু ভাল ফল প্ৰদান নকৰে এই সময়খিনি গতিকে সিংহ ৰাশিৰ ক্ষেত্ৰত কিছু অকমান অশুভ থাকিব কুম্ভ ৰাশিৰ ক্ষেত্ৰত কিছু অশুভ থাকিব কুম্ভ ৰাশি বিয়াবৰ ক্ষেত্ৰত কিছু অশুভ থাকিব গতিকে আকৌ যদি চোৱা যায় কিছুমানৰ আকৌ শুভ ফলো লাভ কৰিব গতিকে তেনে ক্ষেত্ৰত আমি ৰাশিতে যেতিয়া বহে গ্ৰহ এটা ভাল ফল প্ৰদান নকৰে গতিকে আপোনালোক সিংহ ৰাশি মই কাৰণে কৈছোঁ সিংহ ৰাশিৰ বিশেষকৈ অকমান অলপ প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ কেতুৰ কাৰণে 1.5 বছৰ যেহেতু কেতু হ'ল দীঘলীয়া সময় থাকে সেইকাৰণে আমি দীঘলীয়া সময়ৰ যিবিলাক অশুভ গ্ৰহ আছে দীঘলীয়া সময়বিলাকক আমি প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ যেলৈ ছুটি গ্ৰহ কেইদিনমান থাকে চন্দ্ৰ যেহেতু 54 ঘণ্টা বুধ যেহেতু 18 দিন ৰবি 1 মাহ এইবিলাক আমাৰ 1 মাহৰ কাৰণে বিশেষ প্ৰভাৱ নপৰে কিন্তু কেতু যেহেতু অসুৰ আৰু কেতুৰ যেতিয়া ভাল কৰে বহুত ভাল ফল প্ৰদান কৰে বেয়া কৰিলে বহুত বেয়া ফল প্ৰদান কৰে কেতুৰ সময়ত কি হয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় বহুমূত্ৰ ৰোগ হওক বা গাৰ বিষ হওক পেটৰ বিষ হওক এইবিলাক মানে কিছু অশুভ ফল প্ৰদান কৰে কেতুই গতিকে তেনে ক্ষেত্ৰত যদি আমি মেষ ৰাশিৰ চাওঁ মেষ ৰাশি যেহেতু পঞ্চম স্থানত বহিব পঞ্চম হৈছে উত্তৰ স্থান পঞ্চম হৈছে উচ্চ শিক্ষা গতিকে তেনে ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত অকমান অশুভ থাকিব মেষ ৰাশিৰ কিন্তু শুক্ৰই যদিও ভাল ফল প্ৰদান কৰিব কিন্তু কেতুই অকমান অশুভ ফল প্ৰদান কৰিব মেষ ৰাশিৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে উচ্চ শিক্ষা কৰি আছে যিসকলে দূৰত পঢ়ে তেওঁলোকৰ কিছু টকা পইচা সমস্যা হ'ব পাৰে কিছু অকমান বেমাৰ আজাৰ হ'ব পাৰে পেটৰ বিষ পেটৰ গণ্ডগোল গাৰ বিষ এইবিলাক হ'ব পাৰে গতিকে বিদেশ ভ্ৰমণ যিবিলাক কৰিছে বিদেশ ভ্ৰমণত কিছু অশান্তি হ'ব পাৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ অকমান প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ মেষ ৰাশিৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকমান চিন্তা বাঢ়িব গতিকে যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে গাৰ বিষ হ'ব পাৰে পেটৰ বিষ হ'ব পাৰে বিশেষকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বমি হ'ব পাৰে কেতিয়াবা তেওঁলোকৰ ল'ৰা ছোৱালীক অলপ ধ্যান দিয়ক গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলে বৃষ ৰাশি যদি চোৱা যায় বৃষ ৰাশিৰ চতুৰ্থত বহিব চতুৰ্থ হৈছে প্ৰাইমাৰী শিক্ষা বন্ধুস্থান গৃহ যান বাহন গতিকে উচ্চ শিক্ষাৰ লগতো অলপ জড়িত তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু চতুৰ্থত কিছু অকমান বৃদ্ধ থাকিব আৰু মেষ ৰাশিত যদিও অশুভ আছিল অকমান শুদ্ধও থাকিব কিন্তু বৃষ ৰাশিত অশুদ্ধ অলপ বৃদ্ধ থাকিব গতিকে কেতুৰ প্ৰতিকাৰ কৰা অতি দৰকাৰ এইটোৰ ক্ষেত্ৰত কিন্তু হৃদৰোগ মানহানি আত্মীয় কুটুম্বৰ কিছু বিয়োগ বা আত্মীয় কুটুম্বৰ কিছু বেমাৰ আজাৰ হোৱা এইবিলাক কিন্তু বৃষ ৰাশি অকমান থাকিব চাই চিতি চলিব প্ৰাইমাৰী শিক্ষাত অকণ বাধা বিঘিনি আহিব পাৰে তেনে ক্ষেত্ৰত গতিকে মই শেষত কৈ দিম কি অশুভ থাকিব বা এনেকুৱা গতিকে মিথুন ৰাশি যদি চাওঁ মিথুন ৰাশিৰ তৃতীয় ষষ্ঠ একাদশত অতি শুভ ফল প্ৰদান কৰে গতিকে তৃতীয়ত থকাৰ লগে লগে স্ত্ৰী পুত্ৰ কন্যা বন্ধু ৰাজপ্ৰীতি লাভ গতিকে হেৰাই যোৱা যদি বস্তু আছে
পোৱা চান্স থাকিব, আপোনালোকৰ বিদেশ ভ্ৰমণ থাকিব, ভূমি ব্যৱসায় লাভ, ধন লাভ, গতিকে এইবিলাকত কিন্তু অতি শুভ মিথুন ৰাশিৰ। কৰ্কট ৰাশিৰ দ্বিতীয়ত আছে, টকা পইচাৰ ক্ষেত্ৰত অকণমান অশুভ হ'ব, গতিকে ধন ধান আপোনালোকৰ কিছু খৰচ বৃদ্ধি হ'ব, টকা পইচা খৰচ হ'ব, গতিকে খৰচৰ ক্ষেত্ৰত আপোনালোকে অলপ চাই চিতি চলিব, কিন্তু ভাল কামত লাগিব, বেয়া কামত লাগিব, টকা পইচা গ'লে আৰু ঘূৰি অহা চান্স নাই, যিহেতু কেতুৰ চকু নাই, অন্ধ, কেতুৱে দেখা নাপায়। ৰাহুই গিলি দিলে তলৰ পৰা আকৌ ওলাই আহিব, কেতুৱে গিলি দিলে আৰু একো নাপায়, হজম হৈ যায়। সেইকাৰণে কৰ্কট ৰাশি জাতক জাতিকাসকলে টকা পইচাৰ ক্ষেত্ৰত অকণমান চাই চিতি চলিব, অলপ জমা কৰিব এক্সট্ৰাকৈ, নহ'লে কিন্তু টকা পইচা খৰচ বৃদ্ধি হ'ব আৰু ঘূৰি নাহে। গতিকে কৰ্কট ৰাশিৰ ধনস্থানত আছে। যদি আমি সিংহ ৰাশি চাওঁ, সিংহ ৰাশিৰ ৰাশিতে বহি আছে, মই প্ৰথমতে কৈছোঁ ৰাশিত বহিলে কিন্তু কেতুই বিভিন্ন ধৰণৰ সমস্যা কৰিব পাৰে, বিশেষকৈ গাৰ বিষ, বয়সীয়াল মানুহসকলৰ পেটৰ বিষ, গতিকে বাত বিষ এইবিলাক হ'ব, আৰু চুগাৰ এইবিলাক বাঢ়িব পাৰে। কেতুৱে কিন্তু চুগাৰ বঢ়ায়, কেতু শুক্ৰৰ ক্ষেত্ৰতো চুগাৰ বঢ়ায়, যিহেতু কেতুত ৰবি নক্ষত্ৰ বহিছে, 12 নক্ষত্ৰ 2 1 3, গতিকে ৰবি নক্ষত্ৰত বহাৰ লগে লগে ৰবি আৰু কেতু কিন্তু কিছু অশুভ ফল প্ৰদান কৰিব সিংহ ৰাশিক। গতিকে সিংহ ৰাশিয়ে প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ। আৰু সিংহ ৰাশিৰ ক্ষেত্ৰত যদি আমি চাওঁ, একেলগে শুক্ৰ হৈছে যিহেতু দশম কৰ্ম, আৰু ৰাশিতে বহিছে কেতু, গতিকে কৰ্মৰ অধিপতি সঞ্চাৰ হৈছে একলগত, আৰু কেতু যিহেতু আপোনাৰ ৰাশিতে সঞ্চাৰ হৈছে, গতিকে কৰ্মাধিপতি আৰু কেতু সঞ্চাৰ একেলগে হোৱাৰ কাৰণে আপোনালোকৰ ট্ৰেন্সফাৰ যোগ থাকিব, কিন্তু ছাছপেনশ্যন যোগ বা অকণমান পানিছমেণ্ট ট্ৰেন্সফাৰ এইবিলাক হ'ব পাৰে। গতিকে আপোনালোকে পাৰিলে কেতু বা শুক্ৰ এটা প্ৰতিকাৰ কৰি ল'ব, তেতিয়া কিন্তু ভাল ট্ৰেন্সফাৰ হ'ব সিংহ ৰাশিৰ। গতিকে তেনে ক্ষেত্ৰত আমি চাব পাৰোঁ এটা বস্তু, এইটো যিহেতু কৰ্ম আৰু কৰ্মস্থানৰ অধিপতি আৰু কৰ্মস্থানত বা নিজৰ ৰাশিতে বহিছে, ৰাশিৰ অধিপতি বা ৰাশিত বহিছে বা ৰাশিৰ অধিপতি কৰ্মস্থানত বহিছে, তেনে ক্ষেত্ৰত কৰ্ম আৰু ৰাশিৰ এটা কানেকশ্যন আছে। এই কানেকশ্যনৰ ক্ষেত্ৰতহে কিন্তু ট্ৰেন্সফাৰত অকণমান সমস্যা হ'ব পাৰে, বা যাৰ ট্ৰেন্সফাৰ হ'ব লগা হৈছিল মানে ষ্টে হৈ যাব পাৰে। গতিকে আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিলে কিন্তু সেইখিনি বাধা বিঘিনি কমি যাব। যদি আমি চাওঁ কন্যা ৰাশিত নৱম স্থান, দ্বাদশত বহিছে, গতিকে দ্বাদশত বহিলে কি হয়, খৰচ। কন্যা ৰাশি যিসকলৰ সৰু সুৰা বেমাৰ আজাৰ হৈ আছিলে বা কিছু অশান্তি হৈ আছিলে, বেমাৰ আজাৰবিলাক অলপ কমিব, কিছু ৰোগাৰোগ্য হ'ব, আৰোগ্য হোৱাৰ চান্স আছে, গতিকে ৰোগবিলাক কমি যাব কন্যা ৰাশিৰ। কিন্তু এটা বস্তু চাব লাগিব, খৰচ কিন্তু বৃদ্ধি পাব, আৰু খৰচবিলাক মানে আৰু ঘূৰি অহা চান্স নাই, যেনে কৰ্কট ৰাশি আৰু কন্যা ৰাশিৰ খৰচ বৃদ্ধি যোগ। গতিকে খৰচ কৰোঁতে আপোনালোকে চাই চিতি কৰিব, টকা পইচা এক্সট্ৰাকৈ অলপ জমা কৰিব, নহ'লে কিন্তু খৰচ হৈ শেষ হৈ যাব পাৰে। গতিকে অলপ কন্যা ৰাশিয়ে টকা পইচা ভালকৈ ৰাখিব। যদি আমি চাওঁ তুলা ৰাশিৰ অষ্টমত বহিছে, অষ্টমৰ পৰা যেনেকৈ শুক্ৰ বহিছিলে একাদশত বহিছে কেতু। অষ্টমত শুক্ৰ বহাৰ কাৰণে যেনেকৈ কিছু অশুভ, কেতু কিন্তু একাদশত বহাৰ কাৰণে কিছু শুভ। গতিকে কেতুই কিন্তু ভাল ফল প্ৰদান কৰিব, কিন্তু বৃদ্ধ হিচাপত আছে যদিও তৃতীয় ষষ্ঠ একাদশত ভাল ফল প্ৰদান কৰে। গতিকে একাদশত আয় ইনকাম বৃদ্ধি হ'ব, টকা পইচা কিছু আয় ইনকাম বৃদ্ধি হ'ব, অলংকাৰ পোৱা যাব, আপোনালোকৰ গৃহ নিৰ্মাণ যদি কৰি আছে গৃহ নিৰ্মাণ আগবাঢ়িব পাৰিব। গতিকে ভূমি ব্যৱসায় বাণিজ্য এইবিলাকত কিন্তু আগবাঢ়িব পাৰিব আপোনালোকে, একাদশত অতি শুভ। যদি আমি চাওঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ যিহেতু দশম স্থানত বহিছে কেতু, কৰ্মক্ষেত্ৰত যিসকলে LIC কাম কৰি আছে, যিসকলে বেংকৰ কাম কৰি আছে, যিসকলে IIT কৰি আছে, তেওঁলোকৰ কিন্তু অতি শুভ। আৰু যিসকলে কৰ্মত ধৰক জেনেৰেল কাম কৰি আছে, তেওঁলোকৰ কাৰণে অকণমান কৰ্মত কষ্ট পাব, জেনেৰেল মানে সাধাৰণ কাম, বা যিকোনো মিস্ত্ৰী আছে বা কোম্পানীত কাম কৰে বা মাল্টিনেশ্যনেল কোম্পানী, চিকিউৰিটি গাৰ্ড, পুলিচ, মিলিটাৰী এইবিলাকৰ ক্ষেত্ৰত কিছু কেতুই অকণমান অসুবিধা কৰিব, কষ্ট দিব, এনেকুৱা অলপ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ পুলিচ আৰ্মি এইবিলাকৰো অলপ কষ্ট হ'ব, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল আৰু কেতু একেলগে বহিছে, গতিকে কেতু আৰু মংগল যুক্ত, এইটো এটা আমি চাব লাগিব। গতিকে মংগল আৰু কেতু যুক্ত কাৰণে আপোনাৰ ৰাশিৰ অধিপতি দশম কৰ্মস্থানত বহিছে, প্লাছ মানে কেতু যুক্ত। যদি আমি চাওঁ নৱম স্থান, ভাগ্যস্থানত বহিছে ধনু ৰাশিৰ। ভাগ্যত যেতিয়া কেতু বহে, যিটো অসুৰ, ভাগ্য কিছু উদয়ো কৰে, কেতিয়াবা ভাগ্যত নাশো কৰে, এইটো যিহেতু নিচস্ত। গতিকে ভাগ্যৰ ক্ষেত্ৰত কেতিয়াবা আপোনাৰ ভাল হ'ব, যিহেতু আপোনাৰ মংগল বহাৰ লগে লগে আপোনালোকক অতি শুভ হৈছে ধনু ৰাশিৰ মংগল, যিহেতু নৱমত ভাগ্যত বহিছিলে, ভাগ্যত বহাৰ লগে লগে আপোনাৰ মোটামুটি 10-15 দিন আগৰ পৰা অতি শুভ হৈছে, যিহেতু গৃহ নিৰ্মাণ, ক্ৰয়, বস্তু কিনা, আয় ইনকাম, গৃহৰ লোকৰ বাইক গাড়ী এইবিলাকৰ মাটি বাৰীৰ কাম, এইবিলাক কিন্তু
100% আগবাঢ়ি আছে, আগবাঢ়িব। এইটো লগত কেতু বহিছে, কেতু অসুৰ মানে মংগলক আমি অসুৰ হিচাপত ধৰা যায়, যিহেতু পাপ গ্ৰহ। তেনে ক্ষেত্ৰত আকৌ ধনু ৰাশিৰ ভাগ্যটো অকণ ভালে হ'ব। এতিয়া আমি চাওঁ মকৰ ৰাশি। মকৰ ৰাশি যিহেতু অষ্টমত বহিছে, অষ্টম স্থান বহুত ভাল নহয়, অষ্টম হৈছে মৃত্যু স্থান। কেতু বহাৰ কাৰণে মকৰ ৰাশি কিছু অলপ সাৱধানতা অৱলম্বন কৰিব। লগত যিহেতু মংগল আছে, মংগল অষ্টম বহাৰ লগে লগে মাংগলিক দোষ অলপ হৈছে। যদি মকৰ ৰাশি বিয়া বাৰৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰি আছে, তেওঁলোকে কিন্তু কেতুৰ বা মংগলৰ প্ৰতিকাৰ কৰি ল'ব, নহ'লে কিন্তু বিয়া বাৰৰ অলপ বাধা বিঘিনি আহিব পাৰে। যিহেতু অষ্টম স্থানত মংগল বহিলে মাংগলিক অকণমান দোষ থাকে। যদিও আপোনাৰ জন্মচক্ৰত মাংগলিক দোষ নাই, তথাপিও কিন্তু বৰ্তমান হিচাপত গোচৰৰ ফলত মংগলে অকণমান অশুভ কৰিব, লগত কেতুযুক্ত। সেইকাৰণে কেতু কিন্তু ভাল ফল প্ৰদান নকৰে। পেটৰ বিষ, গাৰ বিষ এইবিলাক কিন্তু হৈ থাকিব পাৰে, বাত বিষ, উঠিব নোৱাৰা এইবিলাক মানে হ'ব পাৰে। এইবিলাকৰ কাৰণে আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব, যিহেতু বৃদ্ধ অৱস্থাত আছে। আৰু যদি চাওঁ আমি কুম্ভ ৰাশি, কুম্ভ ৰাশি যিহেতু সপ্তম স্থান আছে, বিবাহ স্থানত। গতিকে কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে বিবাহত আগবাঢ়ি আছে বা আগবাঢ়িব ইচ্ছা কৰিছে, তেওঁলোকৰ কিন্তু বিবাহত এই 1.5 বছৰত অকণ বাধা বিঘিনি থাকিব। কেতু আৰু মংগলযুক্ত, কেইদিনমান কিন্তু মংগলে অশুভ কৰিব, কিন্তু কেতু থকাৰ কাৰণে কেতু কিন্তু তেনে ক্ষেত্ৰত মংগলৰ লগত অলপ বাধা সৃষ্টি কৰিব পাৰে, মাংগলিক দোষ অলপ আছে। গতিকে যিহেতু সপ্তমত আছে, সপ্তমৰ ব্যৱসায় স্থান। গতিকে যদি আপোনালোকে ব্যৱসায় কৰিছে বা ব্যৱসায়ত যদি আপোনালোকৰ উন্নতি হোৱা নাই, কিন্তু অকণমান কেতুৰ প্ৰতিকাৰ কৰিব লাগিব, তেতিয়া কিন্তু ব্যৱসায়ত উন্নতি হ'ব। নহ'লে কিন্তু ব্যৱসায়ত অকণমান মানে লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ইনভেষ্টমেণ্ট নকৰিব, অতি সহজে অকণমান চাই চিতি কৰিব, তেনে ক্ষেত্ৰত অকণমান আগবাঢ়িব পাৰিব। যদি আমি চাওঁ মীন ৰাশি, মীন ৰাশি যিহেতু তৃতীয় ষষ্ঠ একাদশত পাপ গ্ৰহ থাকিলে অতি হ'ব। গতিকে মীন ৰাশিৰ যেনেকৈ শুক্ৰ অকণমান অশুভ, ঠিক তেনেকৈ কেতু কিন্তু অতি শুভ। গতিকে আপোনালোকৰ বন্ধু বান্ধৱ লাভ কৰিব। এইটো ষষ্ঠত আছে, স্বাস্থ্যৰ উন্নতি হ'ব, বিদেশ ভ্ৰমণ থাকিব, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ভাল হ'ব। আপোনালোকৰ এই 1.5 বছৰৰ ভিতৰত যিসকলৰ ল'ৰা ছোৱালী নাই, তেওঁলোকৰ ল'ৰা ছোৱালী হোৱা চান্স থাকিব। গতিকে শিশুৰ ক্ষেত্ৰতো ভাল হ'ব আপোনালোকৰ মীন ৰাশিৰ। গতিকে ভূমি লাভ, ব্যৱসায় এইবিলাক কিন্তু আয় ইনকাম বৃদ্ধি হ'ব। গতিকে কেতুৰ ক্ষেত্ৰত কিন্তু মীন ৰাশিৰ অতি শুভ। যিহেতু মই গোটেইকেইটা ৰাশিৰ চমুকৈ কৈ দিছোঁ, তথাপিও গোটেইকেইটা ৰাশিয়ে কেতুৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। কেতু যিহেতু অসুৰে কিন্তু সদায় ভাল ফল প্ৰদান নকৰে, মাজে মাজে ভাল ফল প্ৰদান কৰে যদিও মাজে মাজে কিন্তু বেয়া ফলো প্ৰদান কৰে। গতিকে যিসকলৰ শুভ বুলি কৈছোঁ, তেওঁলোকক কিন্তু কেতুৰ প্ৰতিকাৰ কৰাটো অতি দৰকাৰ। গতিকে কেতু যদি প্ৰতিকাৰ নকৰে, তেতিয়া কিন্তু কিছু অশুভ ফল প্ৰদান কৰিব। যদি আমি চাওঁ, যিহেতু মেষ ৰাশিৰ শুদ্ধ অৱস্থাত আছে, বৃষ ৰাশিৰ বৃদ্ধ অৱস্থাত আছে, কৰ্কট ৰাশিৰ শুদ্ধ অৱস্থাত আছে, তুলা ৰাশিৰ বৃদ্ধ অৱস্থাত আছে, মকৰ ৰাশিৰ বৃদ্ধ অৱস্থাত আছে। বাকীকেইটা ৰাশি কিছু শুভ। আৰু মেষ ৰাশি, বৃষ ৰাশি, গতিকে মেষ ৰাশি, বৃষ ৰাশি আৰু এইফালে যদি আমি চাওঁ সপ্তম স্থান হৈছে কুম্ভ ৰাশিৰ, অষ্টম হৈছে মকৰ ৰাশি, নৱম হৈছে ধনু ৰাশি, দশম হৈছে বৃশ্চিক ৰাশি। এইকেইটা ৰাশি কিন্তু কিছু অলপ হ'লেও শুভ ফল লাভ কৰিব। কিহৰ কাৰণে? যিহেতু চন্দ্ৰ শুদ্ধি আছিল, যিহেতু সঞ্চাৰৰ সময়ত চন্দ্ৰ শুদ্ধি আছে। যেতিয়া আমি তৰা শুদ্ধি, চন্দ্ৰ শুদ্ধি এইবিলাক যদি শুদ্ধি থাকে, তেতিয়াহে গ্ৰহবিলাক যদি সঞ্চাৰ হয়, কেতিয়াবা ভাল ফল প্ৰদান কৰে। যদি বেয়া ফল প্ৰদান কৰিছিলে, তেতিয়া মানে ভাল ফলো প্ৰদান কৰিব আপোনালোকৰ। তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আপোনালোকে। আৰু কিছু ক্ষেত্ৰত ধনহানি, শত্ৰু ভয়, কাৰ্যহানি, ৰোগ, প্ৰবাস, অগ্নিভয়, মৃত্যু ভয়, কষ্ট এইবিলাকো কিছু অশুভ থাকিব। গতিকে তৃতীয় ষষ্ঠ দশম একাদশ যাৰ, গতিকে তেওঁলোকৰ কিন্তু অতি শুভ। তৃতীয় বুলি ক'লে কৰ্কট ৰাশি, ষষ্ঠ বুলি ক'লে মীন ৰাশি, একাদশ হৈছে তুলা ৰাশি। এইকেইটা ৰাশিৰ আৰু দশম হৈছে বৃশ্চিক ৰাশি। এইকেইটা ৰাশিৰ ক্ষেত্ৰত কিছু অকণমান হ'লেও শুভ ফল লাভ কৰিব। যদি কিছু অশুভ থাকিলেও কিছু মাজে মাজে গোটেই যিহেতু 1.5 বছৰ থাকিব এটা ৰাশিত, গতিকে 1.5 বছৰৰ ভিতৰত মাজে মাজে কিন্তু আপোনালোকৰ কিন্তু ভাল ফলো প্ৰদান কৰিব, গোটেই বেয়াই নহয়। কিন্তু যিসকলৰ লগ্ন পঞ্চম, চতুৰ্থ বা অষ্টম, সপ্তম এইবিলাকত বহিছে, তেওঁলোকৰ কিন্তু অকণমান অশুভ থাকিব। গতিকে আমি যদি প্ৰতিকাৰ হিচাপত চাওঁ, যিসকলৰ কিছু জন্মচক্ৰটো যদি আপোনালোকৰ কিছু অশুভ আছে, তেতিয়াহ'লে আপোনালোকে পাৰিলে জন্মচক্ৰৰ লগতে এই চক্ৰৰ কথা ভাবি আপোনালোকে প্ৰতিকাৰ কৰক। চণ্ডাল ভোজনী দিয়ক, চণ্ডালক ভোজনী দিলে আপোনালোকে 100% শুভ ফল লাভ কৰিব। আৰু যিসকল সিংহ ৰাশি জাতক জাতিকাসকলৰ লগ্নতে কেতু আছে, লগ্নত কেতু বা লগ্নত ৰাহু আছে, তেওঁলোকে কিন্তু 100% প্ৰতিকাৰ কৰক। আৰু যিসকলৰ লগ্নত কেতু নাই বা ৰাহু নাই, তেওঁলোকে প্ৰতিকাৰ সৰু সুৰাকালত প্ৰতিকাৰ কৰিলে হ'ল।
বৰ্তমান হিচাপত আৰু জন্মত যদি ৰাহু কেতু আছে তেতিয়া কিন্তু অতি অশুভ তেতিয়া কিন্তু প্ৰতিকাৰ কৰাটো অতি দৰকাৰ নহ'লে কিন্তু আপোনালোকে 1.5 বছৰৰ ভিতৰত কিছু বেয়া ফল লাভ কৰিব তেনে ক্ষেত্ৰত আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰাটো বহুত দৰকাৰ কেতুৰ জপ মন্ত্ৰ আছে আপোনালোকে জপ কৰিব পাৰে আৰু কেতুৰ দান দক্ষিণা দিলে কেতুৰ সময় বা ৰাহুৰ সময়ত দিব লাগে ৰাহু কালত তেতিয়া ভাল ফল লাভ কৰিব আৰু কিছু ক্ষেত্ৰত সাৱধানে থাকিব বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে কেতুৰ নাম লওক ওম হ্ৰিং ওং শ্ৰী কেতুৱে এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে মাজে মাজে নাম ধৰিব গতিকে তেনেকুৱা কৰিলে ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলৈ লাগে আপোনালোকে সুধিব পাৰে বাস্তু ভিজিট কৰিব পাৰে মোৰ তাত ইয়াত আহি মঙলদৈ বা ওদালগুৰি আপোনালোকৰ যদি কিবা বাস্তু দোষ থাকে সেইটো আপোনালোকে চাব পাৰে যিহেতু বাস্তু দোষৰ পৰা বহুখিনি অশুভ ফল বেমাৰ আজাৰ এইবিলাক কিন্তু হৈ থাকে আমি সেইকাৰণে নৰ্থ ইষ্ট ছাইডটো চাফা কৰি ৰাখিব লাগে মই চিম্পলকৈ কৈছোঁ এইটোৰ লগতে যদি আপোনালোকে আশাৰা বস্তি দেখুৱাব ইচ্ছা কৰে 100% আপোনাক ফল পোৱাকৈ দেখুৱাব পাৰে হায়াৰ প্ৰেডিক্টিভ এষ্ট্ৰনমি হিচাপে হস্ত ৰেখা দেখুৱাব পাৰে আপোনালোকে যদি কিবা সুধিবলৈ কথা থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ